নমস্কাৰ। সমাগত লোকসভা নিৰ্বাচন ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্বাচনী বতাহ গৰম হৈ পৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় কিংবা নিৰ্দলীয় প্ৰাৰ্থীবোৰে নিজৰ নিজৰ প্ৰাৰ্থীক বিজয় কৰাবৰ কাৰণে তেওঁলোক উঠপৰি লাগিছে। বৰ্তমান মই উপস্থিত আছোঁ চিলাপথাৰৰ মাজৰ বাৰীত। ইয়াত তৃণমূল কংগ্ৰেছৰ মোৰ লগত আছে ৰাজ্যিক সম্পাদক ৰঞ্জিত কুমাৰ ৰয়। আপোনাক নিউজ আৱাৰ 24লৈ মই স্বাগত জনাইছোঁ। ধন্যবাদ। সম্প্ৰতি নিৰ্বাচনী বতৰ, সেইকাৰণে মই আপোনাৰ লগত নিৰ্বাচন সম্পৰ্কীয় কথাই পাতিম। আপোনালোকে ৰাজ্যখনত কিমান প্ৰাৰ্থী থিয় কৰাইছে, নিৰ্বাচনী সম্পৰ্কত আপুনি কি ক'ব? আমি অসম তৃণমূল কংগ্ৰেছে এই 24ৰ নিৰ্বাচনত 4গৰাকী প্ৰাৰ্থী দিছোঁ আৰু 4গৰাকী প্ৰাৰ্থীয়ে নিশ্চিত ৰূপত জয়ী হৈ আহিব। চাওক, কাটো সম্পূৰ্ণ এটা গণতান্ত্ৰিক দেশত অগণতান্ত্ৰিক অসাংবিধানিক এটা আইন এইটো ৰাইজৰ ওপৰত জাপি দিছে। দেশৰ জনগণে যিটো নিবিচাৰে, গৰিষ্ঠ সংখ্যক জনগণে, গৰিষ্ঠ সংখ্যক দল সংগঠনে যি আইনটো বিচৰা নাই, বিজেপি চৰকাৰে তেওঁলোকৰ সংখ্যাগৰিষ্ঠ থকাৰ ফলত জোৰ জুলুম কৰি হ'লেও এই আইনটো বলবৎ কৰিবলৈ লৈছে আৰু অলৰেডি বলবৎ কৰিছে। আৰু যোৱা 11 মাৰ্চ তাৰিখে তাৰ যিখন ৰুল সেইটো ওলাইছে। এতিয়া কাটো হ'ল সম্পূৰ্ণ ভিত্তিহীন এটা আইন। তেওঁলোকে বুজাব বিচাৰিছিলে বাংলাভাষী লোকসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব, যাৰ কাৰণে বিগত সময়ছোৱাত তেওঁলোকে বাংলাভাষী লোকৰ ভোটেৰে তেওঁলোকৰ গাদী দখল কৰিবলৈ সক্ষম হৈছিল। কিন্তু সৰ্বস্তৰৰ লোকেও সেই কাখন বিৰোধিতা কৰিছিল আৰু এই 24ৰ নিৰ্বাচনত এই কা অনাৰ ফলত বাংলাভাষী লোকেও এই বিজেপি দলক ক্ষুদ্ধাৰ সমালোচনা কৰিছে। তেওঁলোকে কৈছে, কা অনাৰ পিছত কৈছে অসমত এজনো বিদেশী নাই আৰু কাৰ দ্বাৰা কোনেও নাগৰিকত্ব নলয় ক'বলৈ বাধ্য হৈছে। কিন্তু এতিয়া বিজেপিক জনসাধাৰণে এটা প্ৰশ্ন কৰিছে, কা যদি অসমত থকা কোনো লোকৰ বাবেই প্ৰযোজ্য নহয়, তেতিয়াহ'লে নিশ্চিত ৰূপত এই আইনখন বাংলাদেশীৰ কাৰণে, বাংলাদেশৰ পৰা বাংলাদেশী অনাৰ স্বাৰ্থতে এই কা আইনখন আনিছিলে। যিহেতু অসমৰ কোনে লোকেই ইয়াৰ দ্বাৰা উপকৃত নহয়, আমিও কৈছোঁ আৰু সেই কথাটো এতিয়া স্বয়ং বিজেপিৰ মুখ্যমন্ত্ৰীসহ অন্য মন্ত্ৰী বিধায়কসকলে ক'বলৈ বাধ্য হৈছে যে কাৰ দ্বাৰা অসমৰ কোনো লোকে নাগৰিকত্ব নিবিচাৰে। অৰ্থাৎ যদি অসমৰ বা ভাৰতবৰ্ষৰ কোনো লোকেই ইয়াৰ দ্বাৰা নাগৰিকত্ব লাভ নকৰে, যিহেতু সকলোৱে নাগৰিকে, তেতিয়াহ'লে এই আইনখন বাংলাদেশত থকা বাংলাদেশী বা আফগানিস্তান, পাকিস্তান যিকেইটা দেশ তেওঁলোকে উল্লেখ কৰিছে, সেই দেশৰ লোকৰ কাৰণে এই আইনখন অনা হৈছে। গতিকে এই আইনখন আমি অবৈধ, এই আইনটো আমি বাতিল কৰিব লাগে বুলি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই আন্দোলন অব্যাহত ৰাখিছে আৰু এই আইনখন আমি বিৰোধিতা কৰিছোঁ। তাৰ পিছতো বিজেপিয়ে বসুন্ধৰা ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত বসুন্ধৰা নামেৰে তেওঁলোকে আঁচনি তৈয়াৰ কৰিলে। বসুন্ধৰা 2টো বহু বাংলাভাষী লোকৰ নাম থাকি গ'ল। এই সংক্ৰান্তত আপোনালোকৰ দলে কি স্থিতি লৈছে? নাই, আমাৰ কথা হ'ল, আপুনি এই শ্লোগানত আমাৰ দেখি পাব মা মাটি মানুহ। অৰ্থাৎ আমি যেনেকৈ মাক যেনেকৈ শ্ৰদ্ধা কৰোঁ, মাটিও তেনেকুৱা আমি মানুহৰ বাবে কাম কৰোঁ। আমাৰ কথাটো হ'ল, য'ত যি যেনেকৈ আছে প্ৰকৃতিগতভাৱে আছে আৰু দখল যাৰ মাটি তাৰ, যিয়ে য'ত যেনেকৈ থাকক, লাগিলে পিজিআৰে হওক, জলডুবিয়ে হওক, তেওঁলোকে বসুন্ধৰাৰ 2ত আমি দেখিছোঁ ক'ৰবাত জলডুবি বুলি লিখিছে, ৰিজেক্ট কৰিছে। শতকৰা 99% বাংলাভাষী লোকৰ নাম ৰিজেক্ট কৰিছে। তেওঁলোকৰ কাৰণবোৰ আমি চাইছোঁ, তাত ছাইটত লিখিছে ৰিজনটো কি, ইণ্ডিজিনিয়াছ কেটেগৰী নহয়, জলডুবি, য'ত নেকি এটোপাল পানীও নাই তাত জলডুবি বুলি লিখিছে, ইণ্ডিজিনিয়াছ কেটেগৰীত নপৰে বুলি কৈছে। যিহেতু চিডিউল কাষ্টৰ বেছিভাগ আমাৰ ইয়াত চিডিউল কাষ্টৰ মানুহ আছে অসমত, বা এনেকৈ নাথযোগী সম্প্ৰদায়ৰ মানুহ, তেওঁলোকৰ যিহেতু ইণ্ডিজিনিয়াছ কেটেগৰীত পৰে, কিন্তু তেওঁলোকে ৰিজনটো দেখুৱাইছে ইণ্ডিজিনিয়াছ কেটেগৰীত নহয়। গতিকে ইণ্ডিজিনিয়াছৰ থিয়ৰিটো কি? হিমন্ত বিশ্ব শৰ্মাৰ মতে ইণ্ডিজিনিয়াছ পিপুলৰ সেইটো কেটেগৰী ডিফাইন কৰিব নেকি? যিহেতু অসম চৰকাৰে আজিলৈকে অসমৰ খিলঞ্জীয়া কোন এই সংজ্ঞাটো দিব পৰা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ পট্টা দিওঁতে আমি চাইছোঁ এইটো খিলঞ্জীয়াৰ বাবে বোলে পট্টা। তাৰমানে যিসকল লোক বাংলাভাষী লোকসকল বাদ পৰিছে তেওঁলোকে খিলঞ্জীয়া নহয়। গতিকে আমি এই আইনটো মানি লোৱা নাই। বসুন্ধৰা 2.0, 1.0, 3.0
এই যে শ্ৰেণী বিভাজন ভাগ ভাগ এই আমি ভাগ ভাগ আমি নামানো যিয়ে য'ত যেনেকৈ আছে পূৰ্বত যেনেকৈ মাটিৰ পট্টা পাইছিলে দখল যাৰ ভূমি তাৰ তেওঁলোকে পাব লাগিব আমি এই বসুন্ধৰা 2.0 হওক 3.0 হওক তেওঁলোকে যি কেটেগৰাইজ কৰিছে আমি সেইটো মানি লোৱা নাই আৰু এটা কথা এই আপোনাৰ থাকি গ'ল যে কা সম্পৰ্কে যে কাটো আমি বিৰোধ কৰিছোঁ কাৰ দ্বাৰা কোনো অসমৰ নাগৰিকত্ব নাপায় ঠিক আছে কোনো বিচৰা নাই কিন্তু তেওঁলোকে ঘোষণা কৰিলে যে কা যিহেতু কাৰ দ্বাৰা কোনো নাগৰিকত্ব নাই নাপায় আৰু কথাটো হ'ল এনেকুৱা যদিহে নাগৰিকত্ব নাপায় তাৰমানে বিদেশী নাই বুলি তেওঁলোকে ঘোষণা কৰিছে বিদেশীয়ে যদি অসমত কোনো যদি বিদেশীয়ে নাই তেতিয়াহ'লে ডিটেনশ্যন কেম্পত কোনসকল লোকত ৰখা হ'ল যদি এজনো বিদেশী অসমত নাই এতিয়া অসমৰ খুদ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে অসমত এজনো বিদেশী নাই কোনেও এজনো যদি ব্যক্তিয়ে যদি আবেদন কৰে কাত তেওঁলোকে বোলে পদত্যাগ কৰিব তাৰমানে বিদেশী নাই বুলি তেওঁ ঘোষণা কৰিছে যদিহে বিদেশী নাই ডিটেনশ্যন কেম্পত যুগ যুগ ধৰি যে বছৰ বছৰ ধৰি যে যিসকল লোকক ৰখা হৈছে তেওঁলোকক তেতিয়াহ'লে এনেই ৰখা হৈছে 5 লক্ষাধিক লোকৰ আগত ডি ভোটাৰ লগোৱা হৈছে তেওঁলোকতো বিদেশী নহয় তেওঁলোকৰ বিদেশীৰ সন্দেহত 5 লক্ষাধিক লোকৰ আগত ডি চিহ্ন লগোৱা হৈছে গতিকে তেওঁলোক বিদেশী নহয় গতিকে সম্পূৰ্ণ এইটো এটা অগণতান্ত্ৰিক এইটো সংবিধান বহিৰ্ভূত এটা নিয়ম আৰু অকল বাংলাভাষী লোককে হাৰাশাস্তি দিবৰ বাবেই ডিটেনশ্যন কেম্প আৰু ডি ভোটাৰ এই পদ্ধতিটো তেওঁলোকে অসম চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰে এই নিয়মটো প্ৰৱৰ্তন কৰিছে গতিকে এই অসমৰ ৰাইজে এই লাখটকীয়া প্ৰশ্নটো কৰিছে তেতিয়াহ'লে যদি কাৰ জৰিয়তে এজনো অসমীয়াই বা বাংলাভাষী লোকে ইয়াত নাগৰিকত্ব নাপায় কিন্তু ডিটেনশ্যন কেম্প আৰু ডি ভোটাৰ এই দুটা বস্তু কি অকল বাংলাভাষী লোকক হাৰাশাস্তি কৰাৰ কাৰণে নেকি নাই 1 নৱেম্বৰ 2018 তাৰিখ যি ঘটনাটোৰ ধলা খেৰবাৰীত হৈছিলে চৰকাৰী পক্ষই কৈছিলে এইটো আলফা বা তেনেকুৱা কোনো সন্ত্ৰাসবাদী দ্বাৰা কিন্তু আমি সেইটো সময়তে কৈছিলোঁ এই হত্যাকাণ্ড যদিও আলফাই কৰিছে এইটো চৰকাৰৰ পৃষ্ঠপোষকতাত কৰিছে এইটো কোনো অন্য কোনো এইটো হেৰি নহয় এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি তেতিয়াই কৈছিলোঁ আৰু জনসাধাৰণে সেইটো কৈছিলে কিন্তু বিগত 5 বছৰত এই কথাটো জল পটপটকৈ স্পষ্ট হৈছে আৰু সেইটো সময়ত আলফাৰ পৰেশ বৰুৱাই এটা প্ৰেছ বিবৃতি দি কৈছিল সংবাদ মাধ্যমলৈ যে এই ঘটনাটো তেওঁলোকৰ দ্বাৰা সংগঠিত হোৱা নাই আৰু আমিও কৈছিলোঁ এই ঘটনাটো সামৰিক বেশত আহি 5জন নিৰীহ লোকক যে হত্যা কৰিলে এই ঘটনাটো সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহ বিভাগটো তেওঁৰে আছিলে আৰু সেই সময়ত অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী তেওঁ এজন প্ৰভাৱশালী ব্যক্তি আছিল আৰু সেই আমি সন্দেহ কৰিছিলোঁ আৰু সেই সন্দেহটো আজি জল পটপটকৈ 5 বছৰত ক্লিয়াৰ হৈছে যে সেই নিৰীহ 5জন লোকক সেই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই 5জন লোকক সামৰিক পোছাকত তেওঁলোকক আহি এই 5জন লোকক হত্যা কৰোৱাইছিলে আৰু এটা ধৌলি কৈলি পৰিৱেশ সৃষ্টি কৰি বিগত নিৰ্বাচনত তেওঁলোকে জয়ী হৈছিলে কিন্তু এতিয়া প্ৰশ্ন কৰিছে জনসাধাৰণে তেওঁলোকে কৈছিলে এইটো আলফাৰ দ্বাৰা বা কোনো অন্য দুষ্কৃতিৰ দ্বাৰা এই ঘটনাটো ঘটাইছে বুলি তেওঁলোকে চৰকাৰী পক্ষই পতিয়ন নিব বিচাৰিছিলে কিন্তু তেওঁলোকৰ যে ইমান প্ৰভাৱশালী তেওঁলোকৰ চৰকাৰ অৰবিন্দ কেজৰিৱালক তেওঁলোকে জেলত পঠিয়াব পাৰে তেওঁলোকৰ ইডি আছে ইমান CBI আছে কিন্তু এই 5জন লোকক যিসকলে হত্যা কৰিলে তাৰ তদন্তটো কি হ'ল এই লাখটকীয়া প্ৰশ্নৰ উত্তৰটো অসমৰ জনসাধাৰণে জানিব বিচাৰিছে অসমৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে আবুৱা ভাৰি আহিছে এনেকুৱা ধৰণৰ কথাও সামাজিক মাধ্যমবোৰত শুনিব পোৱা যায় কি কয় আবুৱা ভাৰিছে আপোনালোকে দেখিছে কিছুদিন আগত এই আজিও বা কালিও এই ক'ৰবাত এই পদুম ফুল মাৰ্কা তেওঁলোকৰ যিটো অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে সকলোকে তেওঁলোকে অৰুণোদয় দিব তাৰমানে সকলোকে একোজন বেনিফিচাৰীত পৰিণত কৰিব গতিকে এইটো এটা আবুৱা এটা 1100 হয়তো সেইটো বঢ়াই ক'ৰবাত তেওঁলোকে কৈছে 3000 কৰিব যে 1100 টকা দিয়ে তেওঁলোকে যদি অসমৰ উন্নয়ন সাধিব বিচাৰে নিবনুৱা সমস্যা যদি সমাধান কৰিব বিচাৰে এইটো সম্পূৰ্ণ ভিত্তিহীন অসমৰ লাখ লাখ যুৱক যুৱতী বহিৰাজ্যত গৈ কাম কৰি আছে সিকিউৰিটি গাৰ্ড কৰি আছে কাইলৈ পৰহিলৈ বিহু যিসকলৰ ল'ৰা ছোৱালী ঘৰৰ পৰা
বাহিৰত গৈ আছে তেওঁলোকে বুজে প্ৰকৃত উন্নয়ন কি। বিজেপিয়ে যদি প্ৰকৃত উন্নয়ন সদা হ'লে তেওঁলোকৰ ল'ৰা ছোৱালী বহিৰাজ্যত গৈ ছিকিউৰিটি গাৰ্ড নকৰিলেহেঁতেন। গতিকে যিমানে তেওঁলোকে অৰুণোদয় ফৰ্ম বিতৰণ নকৰক, যিসকলৰ ল'ৰা ছোৱালী BA পাছ কৰি MA পাছ কৰি চাকৰি পোৱা নাই, যিসকলৰ ল'ৰা ছোৱালী এই বিহুৰ বতৰত ঘৰত আহি পোৱা নাই, তেওঁলোকে বুজি পাইছে যে এই অৰুণোদয়ৰ দ্বাৰা উন্নয়ন সাধন নহয়। প্ৰকৃত উন্নয়ন হ'বলৈ হ'লে কি হ'ব লাগিব, সকলোৱে ইয়াত কৰ্মসংস্থাপন পাব লাগিব। হয়তো চৰকাৰী চাকৰি দিব নোৱাৰিব, কিন্তু ইয়াত এটা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ব্যৱস্থা কৰিব লাগিছিল, ভাল ভাল ইয়াত উদ্যোগ গঢ় দিব লাগিছিল, কিন্তু সেইটো কৰা নাই। গতিকে তেওঁলোকে যিটো কৈছে, যিটো অৰুণোদয় বা এই মহিলা হিতাধিকাৰীক কিছুমানে যে গোটৰ জৰিয়তে লোন দি সেইটো পইচাটো এনেই ফ্ৰীত দিয়া নাই, লোনতহে দিছে আৰু তাৰ অলপ ছাবচিডি লগাই দিছে। কিন্তু যদিও তাত ছাবচিডি লগাই দিছে, যদি 50% ছাবচিডি, কিন্তু সুদটো লয় 100%। গতিকে এই অৰুণোদয় আৰু মহিলা আত্মসহায়ক গোটক লৈ তেওঁলোকে যে চৰকাৰখন জিকিব বুলি ভাবিছে, অসমৰ উন্নয়ন সাধিব বুলি ভাবিছে, এইটো সম্পূৰ্ণ ভুৱা কথা। আৰু এই ভুৱা প্ৰতিশ্ৰুতি অসমৰ জনগণে বুজিব পাইছে। কিন্তু অসমৰ জনগণে প্ৰশ্ন কৰিছে, আমাৰ ল'ৰা ছোৱালীসকল যে বহিৰাজ্যত আছে, তেওঁলোক কেতিয়া অসমলৈ ঘূৰি আহিব, সেই বাট চাইছে। আৰু তাৰ কাৰণে এই চৰকাৰখনৰ বিকল্প চৰকাৰৰ সন্ধানত আছে। মা, মাটি আৰু মানুহ শ্লোগানেৰে আপোনালোকে নিৰ্বাচনত প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰাইছে। অসমত কিমান প্ৰাৰ্থী আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰাইছে? ৰাইজক আপোনালোকে কি আহ্বান জনাব? আমি কৈছোঁ, মা, মাটি আৰু মানুহ। আমি মানুহৰ বাবে কাম কৰোঁ, মাৰ বাবে কাম কৰোঁ, মাটিৰ বাবে কাম কৰোঁ। এতিয়াও অসমত 8 লক্ষাধিক ভূমিহীন মাটি আছে, তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। মানুহৰ বাবে আমি কাম কৰোঁ। আমি ক'লোঁ, অলপ আগত ক'লোঁ, যিসকল লোকৰ ল'ৰা ছোৱালী বহিৰাজ্যত আছে, তেওঁলোকক আমি কেনেকৈ অসমলৈ ঘূৰাই আনিব পাৰি, তাৰ কাৰণে ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব লাগিব, উদ্যোগ গঢ় ল'ব লাগিব। সেই ব্যৱস্থা আমি কৰিম। আমাৰ চৰকাৰ যদি, আমাৰ কেন্দ্ৰত যদি আমাৰ চৰকাৰ আহে, আৰু অসমত আমি 4গৰাকী প্ৰাৰ্থী দিছোঁ, আৰু 4গৰাকী প্ৰাৰ্থী নিশ্চিত ৰূপত জয়ী হ'ব। আমি আহ্বান কৰিব বিচাৰোঁ যে ভুৱা প্ৰতিশ্ৰুতিৰে আপোনালোকে ভুল নাযাব। আমি মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। আমি টকা, মদ, ভয়, লোভ, প্ৰলোভন এইবোৰত পতিয়ন নাযাব। কিছুমান জেগাত কাৰোবাক হয়তো ভয় ভাবুকি দিছে, ক'ৰবাত হয়তো টকা দিছে। এই বিহুৰ বতৰ, এতিয়া আমি শুনিবলৈ পাইছোঁ ক'ৰবাত এই ইলেকশ্যনৰ আগদিনাখন মদ আৰু গাহৰিৰ মাংস, আধা কেজি মদ আৰু এটা অৰুণাচলৰ কোৱাৰ্টাৰ জেগাত ষ্টক কৰিছে। তেওঁলোকে এইবোৰ বিতৰণ কৰাৰ ব্যৱস্থা এতিয়া কৰিব, এতিয়া ষ্টক কৰিছে বুলি মই খবৰ পাইছোঁ। গতিকে এই মদ আৰু টকা এই দুইটাত ভুল নগৈ 5 বছৰৰ কাৰণে আপোনালোকে নিজৰ বহুমূলীয়া ভোটটো যাতে বিক্ৰী নহয়, মূল্যবোধেৰে আপোনালোকে মূল্যবোধৰ ৰাজনীতি কৰক। আমি মূল্যবোধৰ ৰাজনীতি কৰিছোঁ আৰু অসমবাসীক বিবেক ভোট দিবলৈ আহ্বান কৰিছোঁ। মূল্যবোধৰ ভোট, সঁচাকৈ আজিৰ ৰাজ্যৰ উন্নয়নৰ কাৰণে বিবেক ভোটৰ প্ৰয়োজন হৈ পৰিছে। আপুনি শেহতীয়াকৈ অসম তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছৰ পৰাই সুদক্ষৰে আপুনি ৰাজনীতিত আপুনি খোজ পেলাইছে। অনাগত আপোনালোকৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী কৰা প্ৰত্যেকজন প্ৰাৰ্থীয়ে বিজয় হওক। নিউজ আৱাৰ 24ৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাই আপোনাৰ বহুমূলীয় সময় নিউজ আৱাৰ 24 দিয়াৰ কাৰণে আপোনাকো ধন্যবাদ জনালোঁ। ধন্যবাদ।